অনুপ্ৰেৰণা আঁচনিত অনুমোদন জনাবৰ বাবে আপুনি 25,000 টকা যদি লাভ কৰিব বিচাৰিছে শীঘ্ৰে আবেদন কৰিব পাৰিব মুকলি হ'বলৈ গৈ আছে পৰ্টেল আৰু যিসকল দিব্যাংগ লোক আছে তেওঁলোকে 40,000 কৈ টকা লাভ কৰিব বুলি জানিব পৰা গৈছে নিশ্চিতভাৱে এটা বিগ আপডেট এই মুহূৰ্তত আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে এই ঘোষণা কৰিছে যিসকল গৱেষক ছাত্ৰ আছে তেওঁলোকে 25,000 কৈ টকা লাভ কৰিব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন জনোৱা হৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আমি জনাই আছো 25,000 কৈ টকা লাভ কৰিব গৱেষক ছাত্ৰ-ছাত্ৰীসকলে 25,000 টকা লাভৰ বাবে শীঘ্ৰে আপুনি আবেদন কৰিব পাৰিব আবেদনৰ বাবে সকলোবোৰ নথিপত্ৰ আপুনি সাজু কৰি ৰাখক ধন লাভৰ বাবে পৰ্টেলত আপুনি আবেদন কৰিব লাগিব অনলাইন পৰ্টেলত আবেদন কৰিব তাৰ পাছতে এপ্ৰুভেল পোৱাৰ লগে লগে আপুনি লাভ কৰিব টকা অনলাইন যোগে আপোনাক টকা দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু শীঘ্ৰে আবেদন কৰিবৰ বাবে পৰ্টেল মুকলি হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কিছু বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে 25,000 টকা সাহায্য লাভ কৰিব চৰকাৰৰ পৰা আনহাতে দিব্যাংগসকলে লাভ কৰিব 40,000 টকাৰ এককালীন সাহায্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব এই সাহায্য এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন দিয়া হৈছে কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিছু মুহূৰ্তৰ পূৰ্বে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 25,000 টকা লাভৰ বাবে শীঘ্ৰে আপুনি আবেদন কৰিব পাৰিব তাৰ বাবে মুকলি হ'বলৈ গৈ আছে পৰ্টেল অনলাইন যোগে আপুনি আবেদন কৰিব পাৰিব তাৰ বাবে সাজু কৰক সকলো নথিপত্ৰ ধন লাভৰ বাবে পৰ্টেলত আপুনি কৰিব লাগিব আবেদন অনলাইন আবেদন কৰিব লাগিব শীঘ্ৰেই মুকলি হ'বলৈ গৈ আছে পৰ্টেলত আবেদন কৰাৰ পিছতে আপোনাৰ নাম এপ্ৰুভেল আহিব আৰু ইয়াৰ পাছত আপুনি লাভ কৰিব টকা বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব এই 25,000 এককালীন সাহায্য আনহাতে দিব্যাংগসকলে লাভ কৰিবলৈ গৈ আছে 40,000 টকাৰ এককালীন সাহায্য মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে এই সাহায্য লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা এই মুহূৰ্তত কৰা হৈছে কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন দিয়া হৈছে কেবিনেটে লৈছে এই সিদ্ধান্ত 25,000 টকাৰ লাভৰ বাবে শীঘ্ৰে আপুনি আবেদন কৰিব পাৰিব আপুনি আপোনাৰ নথিপত্ৰবোৰ সাজু কৰি ৰাখক ধন লাভৰ বাবে পৰ্টেলত আপুনি আবেদন কৰিব লাগিব অনলাইন আবেদনৰ বাবে মুকলি কৰিব অসম চৰকাৰে বিশেষ পৰ্টেল শীঘ্ৰে এই পৰ্টেল মুকলি হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনাউন্স কৰিছে এই মুহূৰ্তত তেওঁ উল্লেখ কৰিছে অনলাইন আবেদন কৰিব লাগিব বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব 25,000 টকাৰ এককালীন সাহায্য সমান্তৰালকৈ যিসকল দিব্যাংগ লোক আছে দিব্যাংগসকলে লাভ কৰিবলৈ গৈ আছে 40,000 টকাৰ এককালীন সাহায্য মুখ্যমন্ত্ৰীগৰাকীয়ে এনাউন্স কৰিছে এই বিষয়ে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰা শিক্ষাৰ্থীয়েহে এই সাহায্য লাভ কৰিব প্ৰাইভেট সেক্টৰত যিসকলে কৰি আছে তেওঁলোকে নাপায় মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন দিছে কেবিনেটৰ অনুমোদনৰ পাছতে মুখ্যমন্ত্ৰী এনাউন্স কৰিছে 25,000 টকাৰ এককালীন সাহায্য শীঘ্ৰেই পাব তাৰ বাবে আপুনি আবেদন কৰিব পাৰিব আৰু এই ধন লাভৰ বাবে আপুনি অনলাইন আবেদন কৰিব লাগিব এটা পৰ্টেল মুকলি কৰিব চৰকাৰী পৰ্টেলত আপুনি আবেদন কৰিব পাৰিব শীঘ্ৰেই পৰ্টেলটো মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে এনাউন্স কৰিছে সংবাদ মাধ্যমত বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব 25,000 টকাৰ এককালীন সাহায্য আনহাতে দিব্যাংগসকলে লাভ কৰিব 40,000 টকাৰ এককালীন সাহায্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে এই সাহায্য লাভ কৰিব মনত ৰাখিব প্ৰাইভেট সেক্টৰত পঢ়ি থকা সকলে কিন্তু নাপায় মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অনুমোদন দিয়া হৈছে কেবিনেটে লৈছে সিদ্ধান্ত আৰু ইয়াৰ পাছতে এনাউন্স কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কি ক'লে শুনাব বিচাৰিছো মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা সিম্পল থিং আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিসাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিসাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্যও আগবঢ়োৱা নাছিলো এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিসাৰ্চ কৰি আছে প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40,000 টকা পাব এককালীন আৰু আন ৰিসাৰ্চ স্কলাৰ সকলে 25,000 টকা পাব আৰু ইয়াৰে পৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰহি প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিসাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব
আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিচাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিচাৰ্চত যোগদান কৰে সেইকাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই ইট উইল বি এ লাইভ পোৰ্টেল যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম আজি আমি আৰু এটা কামত অলপ আগবাঢ়ি গলো মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা সিম্পল থিং আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিচাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্যও আগবঢ়োৱা নাছিলো এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি আছে প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিচাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40,000 টকা পাব এককালীন আৰু আন ৰিচাৰ্চ স্কলাৰ সকলে 25,000 টকা পাব আৰু ইয়াৰে পোৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰহি প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিচাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিচাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিচাৰ্চত যোগদান কৰে সেইকাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই ইট উইল বি এ লাইভ পোৰ্টেল যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম আজি আমি আৰু এটা কামত অলপ আগবাঢ়ি গলো মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা সিম্পল থিং আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিচাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্যও আগবঢ়োৱা নাছিলো এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি আছে প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিচাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40,000 টকা পাব এককালীন আৰু আন ৰিচাৰ্চ স্কলাৰ সকলে 25,000 টকা পাব আৰু ইয়াৰে পোৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰহি প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিচাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিচাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিচাৰ্চত যোগদান কৰে সেইকাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই ইট উইল বি এ লাইভ পোৰ্টেল যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম আজি আমি আৰু এটা কামত